Hello everyone and welcome back to the channel. মোৰ নাম সঞ্জীৱ শৰ্মা আৰু আপোনালোকে চাই আছে স্মাইল আছাম দ্য নলেজ। চ' কি ক'ম, আজি আমাৰ অসমত হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট ওলাইছে বা বহুতো ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছিলে। তেওঁলোকক মোৰ ফালৰ পৰা পূৰা একদম ফাটাফাটি ৰিজাল্ট হোৱাৰ কাৰণে কামনা কৰিছোঁ ইন ফিউচাৰ। চ' মই আজি এই ভিডিঅ'টো বনোৱা এই উদ্দেশ্য যে যিবোৰ ল'ৰা ছোৱালীয়ে এতিয়া প্লেনিং কৰিব যে স্নাতকোত্তৰ পৰ্যায়লৈ যোৱাৰ ক্ষেত্ৰত কোনোবাই ভাবিব হয়তো মই BA পঢ়িম বা কোনোবাই হয়তো BCom কৰিম বা BSc কৰিম, মেজৰ কিহত ল'ব লাগে বা কিহত ল'ব নালাগে, এনেকুৱা ধৰণৰ প্লেনিং নিশ্চয়কৈ কৰিব লাগিব। চ' মই ভাবোঁ এইবোৰ প্লেনিং কৰাৰ ক্ষেত্ৰত বা আপোনালোকৰ যাতে ফিউচাৰত এই প্লেনিংবোৰ সফল হয় তাৰ কাৰণে মই কেইটামান কথা ক'বলৈ মই আহিছোঁ। চ' এই কথাকেইটা আপোনালোকে অকণমান টাইম লৈ জানি লওক। অলৰেডি মই লাষ্ট ভিডিঅ'টোত এটা কথা কৈছিলোঁ যে আপোনাৰ যেতিয়া ৰিজাল্ট আউট হয় তেতিয়া এডভাইচ দিয়া মানুহৰ অভাৱ নাথাকে যে আপুনি কোন কলেজত পঢ়িব বা ডিগ্ৰীত আপুনি মেজৰ ল'লে ভাল নহ'ব বা কোনোবাই ক'ব আকৌ ভাল হ'ব, এনেকুৱা বহুতে বিভিন্ন ধৰণৰ কথা ক'ব। চ' প্ৰথমে মই আপোনালোক এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে তেনেকুৱা ধৰণৰ কথা কাৰো নুশুনিব। যিটো ডিচিশ্যন লয় নিজৰ ফালৰ পৰা লওক, আৰু যদি আপোনালোকে ল'ব নোৱাৰে তেতিয়াহ'লে মোৰ ফালৰ পৰা এটা চিম্পল আনচাৰ আছে। আপোনালোকে কলেজৰ ছাৰ বা মেমৰ ওচৰত যাওক, তেওঁক সোধক যে ছাৰ এনেকুৱা মই ভাবিছোঁ মেজৰ ল'ম বুলি, কেনেকুৱা প্ৰব্লেম হ'ব পাৰে নেকি। আপোনালোকে গোটেইখিনি এডভান্টেজ আৰু ডিছএডভান্টেজবোৰ জানি লওক। আপোনাক তেওঁ যিটো ৰাস্তা দিব সেই ৰাস্তাৰে আপোনালোকে আগবাঢ়িলে ইন ফিউচাৰ আপোনালোকৰ কোনো প্ৰব্লেম নহ'ব। কিন্তু যদি আপোনালোকে বেলেগৰ কথা মতে কাম কৰে বা আপুনি নিজে নাজানে বা সেই কামটোত আপোনালোকে আগবাঢ়িলে বেলেগ এটাৰ কথা শুনি, ছাপ'জ আপুনি ইকনমিক্সত ভাল নহয়, আপোনাক ক'লে যে মই ইকনমিক্সত মেজৰ ল'লে বেংকত চাকৰি পাম। আৰে ভাই, ইমান সহজ কথা নহয়। চ' মই ভাবোঁ আজিকালি চিম্পল কাম কৰিও বহুত ডাঙৰ মানে কাম কৰি আছে ফিউচাৰত। চ' মই ভাবোঁ যাতে আপোনালোকৰ ফিউচাৰটো ভাল হয় সেইটো কাৰণে যিটো প্লেনিং কৰিব অকণমান ভাবি চিন্তি লওক, বা যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ ছাৰ বা মেমৰ ওচৰত ভালদৰে কথাটো সুধি লওক, আপোনাক গোটেইখিনি কথা ধুনীয়াকৈ কৈ দিব। চাওক, এতিয়া মই আন এটা কথা ক'ব ওলাইছোঁ। আমাৰ যিহেতু এতিয়া ৰিয়েল লাইফত যদি আমি চাব যাওঁ, আমি মেইনলি মটিভ কি, আমাৰ এটা চাকৰি কৰাৰ মেইন মটিভ হয়। আৰু এইটো সঁচা কথা যে আমি ডিগ্ৰী কিয় কাৰণে কৰি আছোঁ, যে 3 বছৰ আমি নিজৰ লাইফৰ 3 বছৰ ইনভেষ্ট কৰি আছোঁ ইন ফিউচাৰ যাতে আমি এটা ভাল জব পাওঁ বা আমাৰ নিজৰ প্ৰফাইল এটা যাতে ভালদৰে বনাব পাৰোঁ, এনেকুৱা এটা মটিভ চবৰে থাকে এইটো। চ' মই ক'ব বিচাৰোঁ, যিহেতু আপোনালোকে 3 বছৰ সময় এটা ডিগ্ৰী কৰিবৰ কাৰণে, যিয়ে নহওক BA হওক বা BCom হওক বা BSc হওক, আপোনালোকে ইনভেষ্ট কৰি আছে তাতে 3 বছৰ। চ' মই ভাবোঁ যদি আপোনালোকৰ জব মেটাৰ আছে, জব পাৰপাছ আছে, মানে আপোনালোকে যদি ভাবে মই BA পাছ কৰি আপুনি কিবা নহয় কিবা এটা জব কৰিম, চ' এনেকুৱা যদি আপোনালোকৰ মেটাৰ থাকে তেতিয়া আপোনালোকে এটা কথা জানি লওক যে আজিকালি বিভিন্ন ধৰণৰ প্ৰফেশ্যনেল কোৰ্চবিলাক ওলাইছে, যে আপোনালোকে 3 বছৰ যিহেতু ইয়াতে ইনভেষ্ট কৰি আছে তাৰ সলনি আপুনি প্ৰফেশ্যনেল কিছুমান ডিগ্ৰীটো ইনভেষ্ট কৰিব পাৰে 3 years। তাৰপিছত আপোনালোকে ভাল কিছুমান কোম্পেনী হওক বা ভাল আপোনালোকৰ জব প্ৰফাইল হিচাপে আপুনি কাম এটা কৰিব পাৰিব। এতিয়া ধৰি লওক কি ওলাইছে যদি মই ক'ব যাওঁ, হোটেল মেনেজমেণ্টত আপুনি বেচেলাৰ ডিগ্ৰী কৰিব পাৰে, মাছ কমিউনিকেশ্যনত আপুনি বেচেলাৰ ডিগ্ৰী কৰিব পাৰে, বা আপুনি এইটো কি আছিলে লাইব্ৰেৰী চায়েন্স তাতেও কৰিব পাৰে। এনেকুৱা ধৰণৰ বিভিন্ন কোৰ্চবিলাক আছে। চ' মই ভাবোঁ যদি আপোনালোকে এটা জব পাৰপাছৰ কাৰণে ভাবি আছে BA কৰিম বুলি, তেতিয়াহ'লে আপোনালোকে সেইবোৰ প্ৰফেশ্যনেল কোৰ্চৰ বিষয়ে অকণমান চাই ল'ব পাৰে যে তাৰ এডভান্টেজ কি আছে, ডিছএডভান্টেজ কি আছে। কাৰণ কিয়নো আজিৰ সময়ত আমাৰ অসমত এটা চৰকাৰী চাকৰি কৰিবৰ কাৰণে বিভিন্ন মানুহ ল'ৰা ছোৱালী ৰখি আছে। আপোনালোকে গমেই পাইছে যে পঞ্চায়তৰ যিটো মাজতে হৈ গ'ল তাতে বোলে কিবা কম পোষ্ট আছে, তাতে বহুত ল'ৰা আহি গৈছে। চ' মই ভাবোঁ আপোনালোকে যাতে সেই দৌৰত নাথাকে, তাৰ উপৰি আপোনালোকে যদি নিজকে এটা প্ৰফেশ্যনেল কোৰ্চ কৰিব পাৰে, কৰি আপোনালোকে নিজৰ প্ৰফাইলটো বহুত ভাল বনাব পাৰে। কিন্তু তাৰ এডভান্টেজ চাব আৰু ডিছএডভান্টেজ চাব। মই জাষ্ট আপোনালোকক থুলমূলকৈ আইডিয়াটোহে দিছোঁ। আপোনালোকে নাভাবিব যে মই অকল যিকেইটা প্ৰফেশ্যনেল কোৰ্চৰ কথা কৈছিলোঁ চব জানো। মই জানো জাষ্ট মই সেইকেইটা প্ৰফেশ্যনেল কোৰ্চ কৰি মানে বহুত ভাল কাম কৰি আছে, মই সেইবোৰ দেখিছোঁ উদাহৰণ। চ' সেয়েহে মই আপোনালোকৰ আগত ক'বলৈ মই কৈছোঁ। চ' মই ভাবোঁ আপোনালোকে তাৰে এডভান্টেজ চাওক, ডিছএডভান্টেজ চাওক, মানুহক সোধক। চ' যদি সেনেকৈ পায় আপোনালোকৰ চলিউশ্যন, তেতিয়াহ'লে আপোনালোকে প্ৰফেশ্যনেল কোৰ্চো কৰিব পাৰে।
আৰু আজিৰ সময়ত এই প্ৰফেচনেল কোৰ্চবিলাকৰ বহুত ডিমাণ্ড আছে। আমি একচুৱেলি এইটো নাজানো, আমাৰ অসমত ইমান এটা প্ৰচলন নহয়, চ' সেইবাবে হয়তো আমি এইটোৱে ভাবোঁ যে BA বেষ্ট হয় বা BCom কৰিলেই চবচে ভাল হয় বা BSc কৰিলে চবচে ভাল হয়। কিন্তু এনেকুৱা নহয়। আজিৰ যদি চাব যাওঁ বহুত ভাল ভাল কেৰিয়াৰৰ অপৰচুনিটিবিলাক আহিছে। আপোনালোকে যদি সেইবোৰ ল'ব পাৰে ভালদৰে, চ' আপোনালোকৰ কেৰিয়াৰ বহুত ভালদৰে বনাব পাৰে। চ' ইমানটো মই কেৰিয়াৰৰ বিষয়ে ক'বলৈ বা ইমান এটা ছাজেষ্ট কৰিব নোৱাৰোঁ বা নাজানো। তথাপিও মই আপোনালোকক এটা লাষ্ট কথা কওঁ, আপোনালোকক মই যিখিনি কথা ক'লোঁ, বা আপুনি BA কৰক বা BCom কৰক বা আপুনি কিবা প্ৰফেচনেলি কোৰ্চ নকৰে কিয়, গোটেইখিনিৰ এডভান্টেজটো চাব আৰু ডিছএডভান্টেজটো চাব। চাই উঠি আপুনি নিজকে মানে থিৰাং কৰি আপোনালোকে আগবাঢ়ক। চ' তেতিয়াহ'লে আপুনি গমেই পাব আপুনি কোনটো ফিল্ডত ভাল হয়, কোনটো ফিল্ডত বেয়া হয়, নিজেই গম পাই যাব। চ' মই ভাবোঁ আপোনালোকৰ গ্ৰেজুৱেশ্যনেই কৰে বা যিয়েই নকৰক কিয়, তাৰ পিছত আপোনালোকৰ এটা জব হওক বা ভাল এটা লাইফ হওক, বা আপুনি কোনো যাতে ডিপ্ৰেশ্যন ভুগিব নালাগে। এনেকুৱা নহয় যে মই BA কৰিলোঁ, এতিয়া মোৰ হাতত একো কাম নাই, ঘৰত বহি থাকিব লগা হৈছে, বা মই ঘৰতে বহি টিউশ্যন কৰিব লগা হৈছে সৰু ল'ৰা ছোৱালী, এনেকুৱা যাতে নহয়। কাৰণ আজিৰ সময়ত বহুত কমপ্লিকেটেড হোৱা বুলি কৈছে, কিন্তু ইমানো সেনেকুৱা নহয়। বহুত অপৰচুনিটি আপোনালোকৰ ওচৰত মানে হাত মেলি আছে বুলিয়ে ক'লোঁ। আৰু যাওক, অপৰচুনিটিবিলাক লওক আৰু আপোনালোকৰ কেৰিয়াৰটো বনাই দিয়ক। চ' এইখিনি আৰু চিম্পলভাৱে মই আপোনালোকক ক'লোঁ, আৰু আশা কৰোঁ কথাখিনি আপোনালোকে ভালদৰে বুজি পাইছে। যদি আপুনি এজন কেণ্ডিডেট হয়, আপোনালোকে ইউটিউবত চাৰ্চ কৰিব পাৰে কেৰিয়াৰৰ ওপৰত। আপোনালোকে কেৰিয়াৰ গাইড বুলি এখন কিতাপ আছে, সেইখন চাব পাৰে, কি কেৰিয়াৰ আপুনি কৰিব পাৰে। চ' যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই এনেকুৱা ধৰণৰ কিছুমান নলেজ আৰু ফেক্টৰ ওপৰত কথা পাতোঁ। চ' আজিলৈ এৰিছোঁ, বাই বাই।